हेलो एवरीवन मैं अन्य इटी ब्लगले आपनालोकर सकलोके स्वागतम जनालो। আজি আমি বা ভনী ভাইটি আমাক ফুৰাবৰ কাৰণে লৈ যাব। গোটেই বা ভনীকে মানে একদম বাৰে দূৰত আৰু মানে শ্বিলঙত ফুৰিবৰ কাৰণে যাম। আৰু এই বছৰ মানে সামাৰ ভেকেশনত ফুৰাও নহল, ল'ৰা ছোৱালীকেইটাকো ক'তো লৈ যোৱাই নহল। তো বন্ধুসকল ৰাতিপুৱা মই আজি কেইটা বজাত উঠিছোঁ জানে, পুৰা একদম 4:30 বজাতে উঠিছোঁ। উঠি মই একদম মুখ হাত ধুই মানে গা পা ধুই মানে আগতে ৰেডি হৈ গা পা ধুই তাৰপিছতে মই ৰন্ধা বঢ়াত লাগিলোঁ। মই চিকেন কাৰী আৰু পৰ্ক কাৰী দুটা মানে বনালোঁ আৰু ভণ্টি চবে মানে এটা মানে চবে দায়িত্ব লৈ লৈছে। ভণ্টিহঁতে কৈছে কি আমি ভাতকেইটা বনাম আৰু তুমি দুটা মানে চিকেন আৰু পৰ্কটো বনাই দিবা, কাৰণ ভণ্টিহঁতেও মানে গোটেইখিনি মানে অকলেতো বনাব নোৱাৰি নহয়নে, সেইকাৰণে সকলোৱে এটা এটা মানে বাছি লৈছোঁ আৰু গোটেইকেইজনী। তো বন্ধুসকল মই এতিয়া ওলাইছিলা ৰেডি হৈ লৈছোঁ, গাড়ীটো আহিলে আৰু যামগৈ। আৰু লগতে মোৰ ছোৱালীজনীও আছে, ছোৱালীজনীকো লৈ যাম, কাৰণ ছামাৰ ভেকেশ্যনৰ এইবাৰ গৰম বন্ধ ক'তো ফুৰাই নহ'ল। তো বন্ধুসকল এতিয়া চাওক না, ৰাতিপুৱা 5:30 যোৱা কথা, এতিয়া সূৰ্যটো ওলাবৰে হ'ল। আৰু আজি ৱেডাৰটো একদম বাৰে কি কৰে নাজানো, কিন্তু বৰ্তমান একদম বাৰে ৱেডাৰটো আজি ধুনীয়া, মানে একদম মানে ৰ'দটো লাহেকৈ ওলাব ধৰিছে, অলপ ডাৱৰীয়াও হৈ আছে, বৰষুণটো নিদিলে হ'ল। আৰু যিয়ে নহওক বন্ধুসকল আজি যিমান পাৰে আপোনালোকক দেখুৱাই যাম, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। তো এতিয়া গাড়ীটো আহিলে আৰু যামগৈ। আৰু এইফালে মই গোটেই মানে ৰেডি হৈ গৈছে। দুটা কুকাৰৰ মানে এটাত লৈছোঁ চিকেন, ইয়াতে লৈছোঁ চিকেন আৰু ইয়াতে পৰ্ক মানে, আৰু গোটেইখিনি পেকিং কৰা হৈ গ'ল। দুটা কুকাৰতে মানে ভৰাই লৈছোঁ বেগ এটাতে, আৰু পানী বটলো লগা আছে। এই গাড়ী আহি পালে, এতিয়া যাওঁগৈ বন্ধুসকল। এতিয়া আমি গৈ আছোঁ আৰু দুজনীমান ভণ্টি আছে, যাওঁতে আমি ড্ৰপ কৰি ল'ম ৰাস্তাতে। আৰু বাকী কেইজনী ফালে পিছফালে বহি আছে, মামীহঁতে আছে পিছফালে, আৰু এইজনী ভণ্টি। এতিয়া মামৰ চলিমান সেৱা এটা লৈ আৰু যাত্ৰা আৰম্ভ কৰিলোঁ বন্ধুসকল। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। বুট খাই আছে বন্ধুসকল। আমি আহিছিলোঁ পেট্ৰল পাম্পত তেল ভৰাবৰ কাৰণে, আৰু গোটেই কেইজনী চান একদম বাৰে ফটো উঠাত লাগি গৈছে। আৰু এতিয়া মানে একদম বাৰে খদ লাগিছে, বলাবলৈ দেৰি হৈ আছে, আৰু গোটেইকেইজনী চাওকচোন খদকৈ দৌৰিব ধৰিছে, আৰু মই আছোঁ পিছত। এই কেইজনী চাওঁ, তিনিজনী ভণ্টি হিৰণী কেইজনী, ইহঁতক একদম বাৰে ফটো তুলি দিব লাগে বোলে। মই ফটো তুলি দিলোঁ, আৰু এতিয়া মোকে কৈ আছে সোনকালে আহা সোনকালে আহা। গানে বন্ধ হৈ গ'ল দিছা নাচিব ওলাওঁতে। নাচি দে, এইকেইজনী নাচিবৰ কাৰণে ৰেডি হৈ আছে। ভণ্টিকেইজনী একদম বাৰে নাচিব বোলে গাড়ীতে।
এতিয়া বৰাপানী আৰু এইজনী ভণ্টি মাহীৰ ছোৱালী আৰু গোটেইকেইজনীয়ে বাহিৰত এটা এটাকৈ ওলাই আছে। আমি ইয়াতে ব্ৰেকফাষ্ট কৰি ল'ম। ৰাতিপুৱাৰ পৰা আমি একো খাই অহা নাই, আনকি ৰাতিপুৱা মানে মই পানী এগিলাছে খাইছোঁ আৰু একো মানে চাহ তাহ একো খোৱাই নাই আৰু। তো ল'ৰা ছোৱালীকেইটাৰো ভোক লাগি গৈছে। এতিয়া ব্ৰেকফাষ্ট কৰিব ইয়াতে গোটেইকেইজনী। ভাল লাগিছে, থেংক ইউ থেংক ইউ। আৰু এতিয়া ব্ৰেকফাষ্ট কৰিম ইয়াতে, গোটেই মানে বাকী কেইজনী গাড়ীতেই আছে আৰু ইয়াৰে ভিউ পইণ্ট দেখাই আছোঁ আপোনালোকক বেক কেমেৰা কৰি। ফলকল বৰাপানী ইয়াৰ পৰা ভিউটো চাওকচোন, ইমানে মানে সুন্দৰ ঠাইখিনি, মানে কি ক'ব আৰু সঁচাই মানে বহুত ধুনীয়া চাহ, ইমান সুন্দৰ লাগিছে নহয়। ইয়াৰ পৰা মানে চায়ে থাকিবৰ কাৰণে মন যায়। সেই ফিল্ডটো মানে অনুভৱটো কৰিব পাৰিব। তো সঁচাই বহুত সুন্দৰ ঠাইবিলাক। আৰু জুম কৰি দেখাই দি আছোঁ আপোনালোকক। ইয়াৰ পৰা ইমান ভালদৰে নেদেখি আৰু আমাৰ দুজনী মামী, ভাইটি, ভণ্টি, 3 নম্বৰ ভণ্টিৰ ল'ৰা, সৰু ভণ্টিৰ ল'ৰা, ছোৱালী। এইজনী মোৰ ছোৱালী, এইজনী সৰু মামাৰ ছোৱালী আৰু সৌজনী মাহীৰ ছোৱালী। আমাৰ ব্ৰেকফাষ্টত আছে ব্ৰেড, বাটাৰ, জেলি, তাৰপিছতে আৰু ফ্ৰুইটৰ ভিতৰত কল আনিছে ভণ্টিয়ে আৰু লাল চাহ আনিব দিছোঁ, গাখীৰ চাহ নালাগে বুলি। তো আৰু লগতে কণী আছে, বইল কণী মামীয়ে এইফালে ভগাই আছে। গাইছ এতিয়া লাল চাহ আৰু ব্ৰেড বাটাৰৰ জুতি লৈ আছোঁ। আমি আৰু ৰাস্তাৰ কাষতে, বৰাপানীৰ ৰাস্তাৰ কাষতে ব্ৰেকফাষ্ট কৰি আছোঁ গোটেইকেইটা। আৰু এইফালে ভণ্টি যোনে যি পাৰে আৰু লৈ লৈ খাই আছে আৰু বন্ধু লৈ। মই এইফালে লৈ লৈছোঁ। বাইদেউ ব্ৰেড লোৱা নাই যে? ব্ৰেড লৈছোঁ, কণী। কলটো মই লোৱা নাই, কল আছে খাম পিছত। ভিডিঅ' কৰি আছে নে বেলে? ভাই ফটো তোলাৰ ব্যস্ত হৈছে, সবেও মানে ফটো তোলাত মানে ব্যস্ত। বন্ধুসকল এতিয়া গোটেইকেইটা মানে ফটো তোলাত মানে ব্যস্ত আৰু ফটো তোলা, ৰীল বনোৱা। আৰু ইয়াৰে পৰা ভিউ পইণ্টটো মানে ইমানেই মানে সুন্দৰ লাগিছে নহয় বৰাপানী একদম। আৰু ইয়াতে যদি আপুনি ৰৈ চাই থাকে নহয়, চাই থাকিবৰ কাৰণে মন যাব। সঁচাই ইমান ভাল লাগিছে। আৰু আপোনালোকে কেনেকুৱা বুজাম আপোনালোকে আহিলে গম পালে হয়। সঁচাই ইয়াৰে ভিউ পইণ্টটো ইমান মানে সুন্দৰ নহয়। আৰু গোটেই মানে মানুহ ফটো তোলাত মানে লাগি গৈছে আৰু বন্ধুসকল বস্তু বাহিনী সামৰা হৈ গ'ল। আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু ইয়াৰ পৰা মানে ভিউটো চাওঁ। যোৱাৰ আগতে একবাৰ চাই পেলাই দেখাই দিওঁ আপোনালোকক। আৰু এতিয়া যাওঁগৈ, গোটেইকেইজনী গাড়ীত বহিবৰ কাৰণে। বন্ধুসকল আমি ঘৰৰ পৰা ওলাওঁতে অলপ পলম হৈ গ'ল, সেইটো কাৰণে চেৰাপুঞ্জীলৈ যোৱা নাই। আৰু এতিয়া আহিছোঁ এলিফেণ্ট ফলছ চাবৰ কাৰণে।
ল'ৰা ছোৱালীকেইটাতো দেখা নাই আৰু ছামাৰ ভেকেশ্যনত ইহঁতক ঘূৰাব কাৰণে লৈ অহা নাছিলোঁ। আমাৰ ছামাৰ ভেকেশ্যন ল'ৰা ছোৱালী ফুৰাব আনি বুলি ভাবোঁতেই মানে অঘটনবিলাক হৈ গ'ল। ভনী জোঁৱাইটো ঢুকালে, তো সেইটো কাৰণে নাছিলোঁ। তো এতিয়া গেটৰ সন্মুখতে এণ্ট্ৰি কৰাৰ কাৰণে পইচা দিব লাগিব। মানুহজনে হিচাপ ধৰিয়ে লয় ন, সৰু বাচ্চা নালাগে ন। সৰু বাচ্চা কেইজন? ডাঙৰ মানুহ কেইজন আছে এতিয়া? নহয়, ল'ৰা ছোৱালীকেইটা 5 জন নধৰে ন। 5 বছৰ তলত 5 বছৰৰ তলত নহয়, 5 বছৰ এজনে হৈছে। তো 15 জন ধৰিব লাগিব। এক ঠুকো 100 rupees। এটাত মানে 100 কৰি কেনে তেতিয়াহ'লে 1500 টকা দিব লাগিব ইয়াতে। এতিয়া 15 জন মানুহৰ 1500 rupees দিব লাগিব। তাৰপিছতে যাব পাৰিম। মই জানো এই তলত যেতিয়া যাওঁতে তো টিকেটটো কটা হৈ গ'ল। এতিয়া গৈ আছোঁ। আগতে এবাৰ আহিছোঁ ইয়াতে। ঝুলনা ঝুলি আছে সকলো। মাথা ঘূৰি গ'ল। এইকেইজনী চাওক, একদম বাৰে সৰুকালৰ কথা মানে মনত পৰি গৈছে আৰু সৰুৰ বোলে মেমৰিবোৰ তাজা হৈ গ'ল। আৰু মোৰ ছোৱালী আৰু ভণ্টি মামা সৰু। মোৰ ছোৱালীটোতো লাজেই কৰে। আৰু এই টিকলাজনী ভণ্টি ছোৱালী চুনা চলি আছে। ইয়ালৈ আহি সঁচাই ভাল লাগিলে। ল'ৰা ছোৱালীকেইটাকো ফূৰ্তি দেখা পায় মোৰো মনটো ভালে লাগিল। আৰু কোন মাকৰ নিজৰ ল'ৰা ছোৱালীক এনেকুৱা হেপী দেখা পালেতো সকলোৰে ভাল লাগে, নহয়নে বন্ধুসকল? যিয়ে নহওক ল'ৰা ছোৱালীতে সুখী মানে আমিও সুখী। আৰু আজি ভণ্টিহঁতকো কৈছোঁ, দুখটো চবৰে আছে, বা ভনী গোটেই কেইজনীৰে। তথাপিও আজি এটা সময় উলিয়াই আহিছোঁ আৰু ভণ্টিহঁতকো কৈছোঁ, দুখ কষ্ট টেনশ্যন এইবিলাক গোটেই মানে গডৰেজৰ লকাৰত তালা মাৰি থৈ গ'ল বুলি। আজি গোটেই মানে দুখ কষ্ট মানে টেনশ্যনবিলাক আজি লকাৰতে তালা মাৰিয়ে আহিছোঁ বন্ধুসকল। শ্বপিং কৰাত লাগি দিছোঁ একদম আৰু বস্তু চোৱা হৈছোঁ আৰু ভাল লাগিছে না ছাৰ? প্ৰাইচ কিমান সুধিল? বহুত দাম দেই ইয়াতে, ল'ব নোৱাৰে। আমি তললৈ নামি আহিলোঁ আৰু চাওক না, ইমান সুন্দৰ লাগিছে নহয়নে? এলিফেণ্ট ফলছ। পানীটো সুন্দৰকৈ ওপৰৰ পৰা বৈ আহে আৰু এই পানীটোৱে তললৈ নামি গৈছে। আৰু মাজত এটা ভিউ পইণ্ট আছে। তাৰপিছত একদম বাৰে তলতো এটা ভিউ পইণ্ট আছে। একদম বাৰে তলত মানে পানীটো বৈ গৈছে। তো বন্ধুসকল এতিয়া চাওক, পানীখিনি ইমান সুন্দৰ লাগিছে চবাকৈ। আৰু একদম বাৰে তলত চাওক এনেকুৱা নামি গৈ আছে। এতিয়া আমি মাজত নামি যাওঁ। হা ন মামীহঁতে ক'ত আছে? অঁ গৈয়ে পালে নেকি? বন্ধুসকল আৰু তললৈ নামি যাব লাগিব। আমি এতিয়া গৈ আছোঁ। মোক ছোৱালীজনী আৰু লগতে ভণ্টি দুজনী, 3জনী আমি গৈ আছোঁ তললৈ এলিফেণ্ট ফলছ চাবৰ কাৰণে।
বগীটোকো ফুৰাবলৈ আহিছে। আহিলি হ'ল মাছৰ ভিউ পইণ্টটো চাওঁ। এনেকুৱা মাছৰ পৰা দেখিবলৈ পাব আপোনালোকে। পানীটো সুন্দৰকৈ চাওঁ, ইমান ধুনীয়াকৈ নামি আহিছে নহয়নে? পানীটো একেবাৰে ইমানেই শব্দ ওলাইছে নহয়, একো কথাই ক'ব নোৱাৰি। আৰু এই পানীটোৱে তলত এনেকুৱা নামি যাব। মাজত আছে এনেকুৱা যোৱা ৰাস্তা, মাজেদি এনেকুৱা ৰাস্তা আছে আৰু পানীটো তলৰ পৰা এনেকুৱা নমি গৈছে। চাওঁ, পানীৰ ইমানেই মানে শব্দ নহয়, কি কথা পাতি আছোঁ একোৱেই শুনা নাই। আৰু আমি তিনিজনী বা ভনী ৰখি ইয়াৰ পৰা চাই আছোঁ। বাকী কেইজনী তললৈ নামি গৈছে আৰু তললৈ নামি যাব পৰা ৰাস্তাটো চাওঁ। এনেকুৱা তলত ধুনীয়াকৈ চিৰি বনাই দিছে। মানুহখিনিয়ে তললৈ নামি গৈছে আৰু মোৰ ছোৱালীজনীও গৈছে, তাইৰ কাৰণে ৰখি আছোঁ মই এইবাৰ ছেকেণ্ডবাৰ আহিছোঁ দেই। পানীৰ শব্দ কাৰো কথা কাৰো শুনাই নাপায়, কোনে কি কৈ আছে। একদম বাৰু পানীৰে শব্দ আৰু এইটো পানীটো বৈ একদম তলত পাইছেগৈ তাতে। আৰু এইফালে মোৰ ছোৱালীজনী গ'লে চাবৰ কাৰণে, ভণ্টিৰ লগত আমি ইয়াতে মোৰ ছোৱালীজনী তলত গৈছে ভণ্টিৰ লগত। একদম এৰি যাবৰ কাৰণে মনেই যোৱা নাই, তাইৰ কাৰণে ৰখি আছোঁ। ভয়ো লাগে নহয়, সেইকাৰণে দিনকাল বেয়া। তো ইয়াতে ৰখি আছোঁ। কথাবোৰতো কোনে কি কৈছে একো শুনাই নাপায়। আনকি মই নিজৰ কথাও কি কৈ আছোঁ মই নিজে শুনা নাই, পানীৰে শব্দ উলিয়াইছে। ঠাণ্ডা দিনত মানে বতাহ মাৰিলে গাটো একদম ঠাণ্ডা পৰি যায়। এইটো জেগা মই দুবাৰে হ'ল অহা, আগতে একবাৰ আহিছিলোঁ। মোৰ ছোৱালীজনী আহি আছে তলত। দেউতা ইয়াতে মাৰা কৰিব এতিয়াও ধুনীয়া ঠাইখিনি ইয়াতে। মানুহৰ ঘৰে পাৰ্কে বনাইছে, মানুহে ইমান সুন্দৰ খেতিও কৰিছে জানা, বন্ধাকবি ওপৰতে। হা? অঁ খাই লৈছোঁ টাইম 80 টকা। 80 টকা লৈছিলোঁ ঠিককৈ কোনবাই ই কেক খাম গৈছে, কেক এটা দিলে গাইছ। ইয়াতে খাচী ট্ৰেডিশ্যনেল ড্ৰেছ পাই পিন্ধি পেলাই ফটোশ্বুট কৰিব পাৰি। মোৰ ছোৱালীজনী লাজে কৰে, তো আমি কৈ আছিলে কৰাই দিম বল, নাই আৰু। এলিফেণ্ট ফলছ চাবৰ কাৰণে গ'লোঁ। মই আগতে চাইছোঁ কিন্তু মই ছোৱালীটো চোৱা নাছিল। ছোৱালীজনী তললৈ গৈ চাই আহিল। এতিয়া আহি গৈছোঁ আৰু এয়া ভণ্টিহঁতে আহি ঝুলনা ঝুলি আছে। ভাগৰ লাগি গৈছে দেই, একদম মানে চিৰিৰে ওপৰলৈ উঠি আহিব লাগে যে, উঠা টাইমত ভাগৰ লাগে কিন্তু নামা টাইমত ইমান এটা নালাগে। এটাই দুখ পালে হয় না। এতিয়া মিনি পেহেলগাম যাব বোলে আৰু তাৰপিছত চিধা ঘৰ যাম আৰু বন্ধুসকল। বাহিৰত দূৰত যোৱা নহ'ল আৰু, কাৰণ ওলাওঁতে ইমান পলম হৈ গ'ল আমাৰ। বটলটো পানীও নাই। ফটো তোলা দি আছে।
সৰু ভণ্টি আৰু 3 নম্বৰ ভণ্টি দুজনীয়ে পুৰা ফটো তোলাত লাগি গৈছে আৰু মোৰতো ভাগৰ লাগিছে আহি অলপমান চকীতে মানে বহি গৈছোঁ চুলি চাক না অৱস্থা নাই একদম বাৰে ঘামি জামি অলপ আহি ইয়াতে ইমান সুন্দৰকৈ চাওঁচোন চাৰিওফালে গছ গছনি আছে আৰু মাজতে এনেকুৱা টেবুল আৰু বহিবৰ কাৰণে চকী এনেকুৱা ৰাখি থৈ দিয়া আছে ইয়াতে অলপ জিৰাই আছোঁ বাকীকেইটা ক'ত কোনে ক'ত গৈছে কি চাই আছে নাপাত্তা আৰু মানুহখিনি মানে গমে নাপাওঁ যোনে যেনেকুৱা পাৰে আৰু যাৰ যি ইচ্ছা আৰু কৰি আছে আৰু কোনোবা ফটো তুলি আছে কোনোবা ঘূৰিবৰ কাৰণে গৈছে কোনোবা নাচি আছে কোনোবা খেলি আছে সেই কৰি আছে আৰু মই ইয়াতে এলিফেণ্ট ফলছ চাই আহি একদম মানে ভাগৰ লাগিছে বহি আছোঁ আৰু দুজনী ফটো তুলি আছে ইহঁতকে আৰু চাই এনজয় কৰি আছোঁ আৰু কি কৰিম আৰু বন্ধুকৰ গাইছ ইয়ালৈ আহি সঁচাই বহুত ভাল লাগিলে ল'ৰা ছোৱালীকেইটা বহুত এনজয় কৰিলে এলিফেণ্ট ফল চালে লগতে গোটেইকেইজনী মিলি ফটো চটো তুলিলোঁ আৰু ৰিলো বনালোঁ কেইটামান বন্ধুসকল এতিয়া যাব ওলাইছোঁ বেলেগ এটা লোকেশ্যনত